মোৰ হৃদয় ৰামধেনু হেল্ল' আৰু নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? আৰু আমাৰো বৰ্তমান ভালেই বাৰু। আৰু কেইদিনমানৰ পিছত আকৌ এবাৰ সকলোকে স্বাগতম। আৰু সকলোৰে লক্ষী পূজা ভালে ভালে গ'ল চাগে, আৰু পূজাও গ'ল। পূজাত বাৰু মই যোৰহাটত আছিলোঁগৈ মা ঘৰত। পূজা ইমান ভালকৈ চোৱা নহ'ল, মানে পূজাত ইমান মানুহ, যোৰহাটত উশাহ নোপোৱা মানুহ, আৰু চাই তেনেকৈয়ে ভাল লাগে বাৰু। আগতে তেনেকৈয়ে চাওঁ ফ্ৰেণ্ডৰ লগত, কিন্তু এইবাৰ হাজবেণ্ডৰ লগত গ'লোঁ। মানে উৎপাত আৰু ইমান মানুহ, বোলে মোৰ উশাহ নাপাওঁ লাগিছে, বোলে ব'লা ব'লা বুলি লৈ আহিলে জল্দি। তো ইমান ভালকৈ চোৱা নহ'ল। ল'ৰা মানুহবিলাকে ইমান হাই হুলস্থুল ভাল নাপায় আচলতে। আমাৰ ঘৰত মোৰ দাদায়ো ইমান মানে ভিৰ ভাৰ ভাল নাপায়, সিও সেইকাৰণে নাযায় এই পূজা চূজা চাবলৈ। তথাপি ৰাতিপুৱাই গৈ সেৱা এটা লৈ আহে, ৰাতিলৈ মানে নৰখে, মানে সি ইমান ভাল নাপায়। তো মই মানে ভাবিছোঁ অহাবাৰকৈ মই আৰু মোৰ হাজবেণ্ডৰ লগত লাইন নুশুনাওঁ, মোৰ পূজা চোৱা নহয়। আৰু তেনেকৈ গ'ল মোৰ পূজা। আৰু আজি ভাবিছোঁ মই চুইটছ বনাম, মানে মিল্ক কেক। তাকে মই পইচা পাতি লৈ দোকানলৈ যাবলৈ বহি আছোঁ, আৰু বহি ভাবিলোঁ বনাওঁৱেই যেতিয়া মই আপোনালোককো শ্বেয়াৰ কৰোঁ কেনেকৈ বনাওঁ, আৰু আপোনালোকেও বনাব পাৰিব, আৰু প্ৰায়ে জানেই বাৰু। আৰু মিল্ক কেকৰ কাৰণে গৰু গাখীৰটো হ'লে ভাল, কিন্তু আমাৰ ঘৰত গৰু গাখীৰ পাবলৈ নাই, যিহেতু মই পাউডাৰ গাখীৰেই বনাম। আৰু বহুত দিনৰ আগতে মই বনাইছিলোঁ, কলেজত পঢ়ি থাকোঁতে, কলেজ উইকত মই কুকিঙত ভাগ লৈছিলোঁ, তেতিয়া মই চুইটছ বনাইছিলোঁ। আৰু ভাবিছোঁ আজি আকৌ ট্ৰাই কৰোঁ, আজি পাউডাৰ গাখীৰে বনাম। কি হয় কেনেকুৱা নাজানো আৰু আমাৰ ঘৰত মায়ে বনাই থাকে বাৰু, মানে যোৰহাটৰ মায়ে। মইহে তেতিয়াই এদিন বনাইছিলোঁ, আৰু আকৌ আজি বনাওঁ বুলি ভাবিছোঁ। আৰু বহি আছোঁ যিহেতু, আপোনালোকক মই এটা আমাৰ বাৰীতে স্পেচিয়েল বস্তু দেখাম। মানে মই আগতে দেখা নাছিলোঁ, ইয়াতেই দেখিছোঁ। আপোনালোকে চিনি পায়নে নাপায় জনাবচোন। আৰু ৰ'বলক মই আপোনালোকক দেখাওঁ। টিকিলো কি আহ মগু ই মাকু মনো ওইজনী আমাৰ মিচি। আৰু সৌফালে আছে, মানে এদিন এটা নি কাটি পেলাই থৈ দিছিলে, মানে নি পেলাই। তেতিয়া মই দেখি পেলাই মানে মোৰ খুব চিনি পাওঁ লাগিছে, যে এইটো মই ক'ৰবাত দেখিছোঁ। আৰু ইমান ধুনীয়া গোন্ধ মানে। তাৰপিছত মই গুগলত সেইটো ফটো মাৰি পেলাই মানে চালোঁ, আৰু এইটোৰ নাম হৈছে আৱা পুহি, আৰু মোৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে বাৰু। এইজোপা হালধি গছৰ নিচিনা, এইটো বোলে এল'ভেৰাৰ নিচিনা কাম কৰে, চুলিত লগাব পাৰি, আৰু চেম্পু বনাই বোলে এইটোৰ পৰা। এইটো হৈছে এইটো মানে সৰু হৈ আছে, এইটো ডাঙৰ হ'ব, আৰু ইমান ধুনীয়া গোন্ধ নহয়, এতিয়াও গোন্ধাই আছে। আপোনালোকে জনাবচোন চিনি পায় নে নাপায়, মানে আপোনালোকৰ ঘৰত আছেনে কি। আৰু এইটো মানে গ্ৰ' হৈছে আৰু ডাঙৰ হৈছে, আৰু এইটো ডাঙৰ হ'লে মই ভাবিছোঁ এবাৰ চুলিত লগাম বুলি। মানে মই গুগলত চাৰ্চ কৰি পাইছোঁ, মানে যে এইটো এল'ভেৰাৰ নিচিনা কাম কৰে। আৰু আগৰটো মই চাইছিলোঁ অকণমান বিজল অকণমান ওলাই মানে, আৰু এটাহে আছে হ'বলা। আৰু দেউতাই কলম দি দিলে, গোটেই জংঘল হৈ গৈছিলে কাৰণে। আৰু এইটো এতিয়া টিকলা হৈ আছে, এইটো বহুত ডাঙৰ হৈ যাব, দীঘল হৈ যাব, আৰু তেতিয়া মই চুলিত লগাম। আৰু আপোনালোককো যদি সুবিধা হয় তেতিয়া দেখাম বাৰু। আৰু আমাৰ ঘৰত সৌফালেও আছে এজোপা দেই, কিন্তু সেইজোপা সৰু, এজোপা ডাঙৰ। আগৰটো মই মানে ভাবিছোঁ যে ইমান ভাল বস্তু মই চুলিত লগাব পাৰিলোঁ হ'লে, কিন্তু নলগালোঁ। আৰু এইটো ডাঙৰ হ'লে লগাম। আমাৰ ঘৰত মানে এনেকুৱা ঔষধি জাতকৰ বা ফুল হওক বহুত আছে, মানে চবেই আছে বুলি ক'লেও ভুল নহ'ব। আমাৰ মায়ে, মানে শাহু মায়ে এইবিলাক মানে কালেক্ট কৰি ভাল পায়, মানে য'ত গ'লেও বা নাৰ্চাৰীয়ে গ'লেও মানে চব লৈ আনে, আৰু কাৰোবাৰ ঘৰত গ'লেও কিবা মানে ভাল বস্তু পালে মায়ে লৈ আহে। মানে গছ ৰুই মেলি মায়ে ভাল পায় আৰু। তো মানে বহুত কিবাকিবি ঔষধি জাতকৰ হওক, ফুল হওক, বহুত আছে। আৰু ফুলটো ঢেৰ আছিলে, মানে বহুত ফুল বোলে আমাৰ বিয়াত কটা গ'ল, মানে পেণ্ডেল দিওঁতে কিছুমান কটা গ'ল। এতিয়াও বহুত আছে বাৰু, আৰু কিছুমান বাৰীৰ ছাইডত ৰুই দিলেগৈ, বাৰীৰ ছাইডতো আছে তেনেকৈ। হাই মিচি,
আমাৰ ঘৰত কেৰ্কেটুৱা ঢেৰ হৈছে কাৰণে আমাৰ কুকুৰজনীয়ে ভুকি আছে আৰু তেনেকুৱাই কিছুমান বস্তু মই চিনিয়ে নাপাওঁ মায়ে কয় এইটো বস্তু আমুক এজোপা আমুক হয় আৰু আমাৰ ঘৰত বিলাতী বগৰী বিলাতী মধুৰি চব আছে আৰু বগৰী ফুলিছে বাৰু পিছত দেখাম মই বিলাতী বগৰী মানে ডাঙৰ ডাঙৰ বগৰী আৰু বিলাতী বগৰী বুলি কওঁ আমি সৰুতে কিনি খাওঁ যিবিলাক আমি আৰু দোকানখন সৌফালে মানে এইকণতে আছে আৰু মই মানুহ কমিছে হ'বলৈ যাওঁ মোবাইলটো লৈ যাবলৈ লাজ লাগে মোৰ ঘৰতে অকলে থাকোঁ যিহেতু এইবোৰকে বনাই থাকোঁ আৰু তো লগ পাম আপোনালোকক পিছত বাই বাই এইটো এভৰিডে গাখীৰ হয় এইটো 200 গ্ৰামৰ পেকেট হয় আৰু ইয়াক মই এতিয়া এইটোতে উলিয়াই ল'ম এইটো ধুনীয়াকৈ উলিয়াই লওঁ আৰু মোৰ অলপ প্ৰব্লেম হৈছে সেইকাৰণে মোবাইলটো ৰাখি লওঁ মানে এখন হাতে মোবাইলটো ধৰি আছোঁ যে আৰু এয়া উলিয়াই ল'লোঁ আৰু ইয়াত এতিয়া মই কুহুমীয়া পানী দিছোঁ মিক্স কৰি ল'ম ভালকৈ আৰু আপোনালোকে বেছি পানী দি নিদিব তেতিয়া বেছিকৈ সিজাব লাগিব মানে বস্তুটো পনীয়া হৈ গ'লে আৰু এয়া মই মিক্স কৰি ল'লোঁ ভালকৈ ইমান মই ডাঠো নহয় পনীয়াও নহয় মানে আৰু এইফালে আমাৰ মাকো মিঠাই খাব ৰখি আছে গেছত পাতি দিলোঁ আৰু মই আৰু এইখিনি এতিয়া নন ষ্টপ লৰাই থাকিব লাগিব নহ'লে লাগি ধৰিব যে আৰু ইয়াতে মই এতিয়া টেঙা চেপিম মানে গাখীৰখিনি ফালি ল'ব লাগিব যে ভিনেগাৰ দিলেও হয় কিন্তু মই টেঙা গোলনেমু এটা দিম চেপি আৰু এতিয়া ইয়াক আকৌ নন ষ্টপ লৰাই থাকিব লাগিব মানে ডাঠ হৈ নোযোৱালৈকে আৰু গাখীৰটো ফাটিব লাগিব এয়া চাওক অলপকৈ ফাটিছে আৰু আপোনালোকে মিডিয়াম ফ্লেমত বনাব মই পাহৰি গৈছিলোঁ কমাবলৈ অকণমান লাগি ধৰিছিলে মোৰ আৰু এইবিলাক আমাৰ মায়ে বনাই থাকে যোৰহাটৰ মানে আমাৰ ঘৰত গাখীৰ এভেইলেবল আৰু আমাৰ পাপাই মিল্ক ডিপাৰ্টমেণ্টত কৰিছিলে আৰু দাদায়ো বৰ্তমান মিল্ক ডিপাৰ্টমেণ্টতে কৰে আৰু আগতে আমাৰ জাৰ্চি গৰুও আছিলে সেইকাৰণে আমাৰ ঘৰত পিয়ৰ ঘি আৰু ঘৰুৱা পনীৰ চব মানে পিয়ৰ আৰু এয়া চাওক মানে ডাঠ হ'ব লৈছে আৰু মই যে কৈছিলোঁ কলেজত ভাগ লৈছিলোঁ মই তাৰে পিকচাৰ এটা দেখাম বাৰু আপোনালোকক এইখিনি য়েল্ল' কালাৰ এটা আহিলে আৰু মানে হৈ যাব আৰু অলপ পিছতে আৰু এইখন হৈছে ফটো ইয়াতে কলপাতখনত আছে যে সৰুকৈ এইটো হৈছে মিল্ক কেক আৰু এইফালে ৰসমলাই আৰু মিঠা দৈ মই চুইটছেই বনাইছিলোঁ মানে আৰু এইখিনি ফাইনেলি হ'লগৈ আৰু ইয়াক এতিয়া মই চেনি দিছোঁ চেনি খুব কমকৈ দিছোঁ মই সৰু চামুচে একদম সৰু চামুচে 4 চামুচ দিম 4 চামুচ মানে ভালকৈ 4 চামুচো নহয় মানে চামুচখনে মই যিমান আহে সিমান দিছোঁ আৰু খুব কম পৰিমাণে আৰু ইয়াতে আকৌ মই ঘি দিম 2 চামুচ তাৰপিছত ঠিকছে মিক্স কৰি নমাই ৰাখিম আৰু এইটো ঘি ইয়াৰে 2 চামুচ দিম মই আৰু এয়া আৰু এইখিনি মিক্স কৰি মই ইয়াক নমাই ৰাখিম আৰু গেছটো বন্ধই কৰি দিছোঁ অলৰেডি এয়া বাতি এটাতে মই ধুনীয়াকৈ গোটেইখিনি মানে এনেকৈ ভৰাই ঠিকছে সমান কৰি ইয়াক এতিয়া মই ৰাখি থ'ম মানে এইটো বস্তুটো টাইট হ'ব লাগিব আৰু এনেকৈ ঢাকি ৰাখিছোঁ ইয়াক কাপোৰেদি ঢাকি দিম এতিয়া ঠিকছে আকৌ আৰু হৈ গ'ল আৰু সেইটো মই বনাই মেলি ৰাখি থৈ আহিছোঁ আৰু তেনেকৈ ঢাকি ৰখাৰ কাৰণ হ'ল অলপ তাপটো থাকিব লাগে বুলি কয় মানে ময়ো ইমান ভালকৈ নাজানো কিয় ৰাখে তেনেকৈ মাৰ পৰাহে শিকা আৰু সেইটো ৰেডি হ'বলৈ কিজানি লাগিব 6-7 ঘণ্টা মানে এতিয়া বস্তুটো ঢিলা হৈ আছে যে টান হ'ব লাগিব আৰু ফ্ৰিজত নাৰাখে আগতে মায়ে সেইকাৰণে ময়ো ফ্ৰিজত ৰখা নাই আৰু মোৰ সেইটো বনাওঁ মানে মই ভাত পানী খাই অলপ জিৰাই খটাই বনাবলৈ লৈছিলোঁ সেইকাৰণে এইটো বনাওঁ মানে এতিয়া সন্ধিয়া লাগিলেগৈ আৰু এতিয়া আজি মানে সেইটো খোৱাৰ সম্ভৱ নহয় তো এইটো কাইলৈ ৰাতিপুৱাহে ৰেডি হ'ব তো মই আপোনালোকক কাইলৈ ৰাতিপুৱা দেখাম তো চাই থাকিব গুড মৰ্ণিং সকলোকে আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই চিধাই মই এইটোহে উলিয়াইছোঁহি মানে কি হৈছে কেনেকুৱা হৈছে বুলি আৰু এয়া টান লাগিছে বাৰু আৰু ইয়াক এনেকৈ চুৰি এখনে চাইডকৈ মই এনেকৈ কৰি পেলাই উলিয়াই দিব লাগিব ইয়াক
এয়া উলিয়াই দিলোঁ মই আৰু ইয়াতে কাজু কেইটামান ছিটিয়াই দিম আৰু এনেই দেখিবলৈ ভাল হ'ব এয়া আৰু এতিয়া ইয়াক টেষ্ট কৰিব লাগিব মাহঁতক চাহৰ লগত খাবলৈ দিব লাগিব কেনেকুৱা হৈছে খাবৰ কাৰণে আৰু আমাৰ মায়ে মিঠা খাই ভালেই পায় বাৰু হেল্ল' আৰু মোৰ কেকটোতো হৈ গ'ল আপোনালোকে দেখিলেই আৰু আমি চাহৰ লগত খালোঁৱেই অলৰেডি আৰু খাবলৈ বহুত টেষ্টি হৈছিলে আৰু এইটো টেষ্টি মানে বেয়া হোৱাৰ কাৰণেই নাই আচলতে গাখীৰৰ পৰা বনোৱাহে আৰু অকল গাখীৰতেই বনাইছোঁ আপোনালোকে দেখিছেই অলপ ঘি আৰু চেনি দিছোঁ তো বেয়া হোৱাৰ কাৰণেই নাই মানে ভালেই হয় আৰু চাহৰ লগত খালোঁৱে চবেই ভালেই পাইছে বাছ দেউতাই অকণমান কমকৈ খাইছে আৰু মানে দেউতাৰ চুগাৰ আছে যিহেতু দেউতাই সেইকাৰণে অকণমান কমকৈ খাইছে আৰু ময়ো ইমান বেছিকৈ খোৱা নাই মানে মোৰো ইমান মানে মিঠাৰ প্ৰতি আগ্ৰহ নাই মিঠা কমকৈ খাওঁ মই আৰু আমাৰ মায়ে ভাল পায় খাই আমাৰ ঘৰত কুকুৰা বহুত আছে হাঁহো বহুত আছে তো এইবিলাক হুলস্থুল হৈ থাকে আৰু আপোনালোকে ইগন'ৰ কৰিব আৰু তো খাই বৈ আজৰি চাহ তাহ আৰু আপোনালোকেও বনাই খাব কেতিয়াবা যিসকলে মিঠাই খাই ভাল পায় মানে ইমান এটা বস্তু যোগাৰ কৰিব নালাগে আৰু গাখীৰ অলপ ঘি আৰু পাউডাৰ গাখীৰ হ'লেতো চেনি নালাগেই মানে যিসকলে চেনি কম খায় চেনি নিদিলেও হয় মানে অলৰেডি বহুত মিঠা হৈ যায় আৰু গেছটো অলপ খৰচ হয় বাৰু মানে বহুত টাইম সিজাব লাগে যে তো এয়াই আছিলে চিম্পল আৰু বাকী অলপ মানে ভাগি গ'ল বাৰু মানে মই মাক সেইটোকে সুধিছোঁ যে কিয় ভাগি গ'ল বাৰু তো মায়ে কৈছে অলপ বেছিকৈ ভাজা হ'ল চাগে বুলি তো হয় বাৰু মই অলপ বেছিকৈ ভাজিলোঁ কাৰণ মানে অলপ মানে বেছিকৈ ভাজিলোঁ কাৰণে ষ্টিকিনেছটো নাইকিয়া হৈ গ'ল সেইকাৰণে মানে আঠাটো কমি গ'ল যে সেইকাৰণে মানে অকণমান খুৰখুৰীয়া হৈ গ'ল আৰু খুৰখুৰীয়া হ'ল যদিও খাবলৈ বেয়া হোৱা নাই টেষ্টটো একেই আছে বাৰু বাছ ভাগিহে গ'ল আৰু আপোনালোকেও কেতিয়াবা বনাই খাব ঘৰতেই আৰু ভিডিঅ'টো আজি ইমানতেই সামৰোঁ তেন্তে আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক আঁকোৱালি লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আগলৈও মৰম দি যাব এনেকৈ তো ধন্যবাদ আৰু নমস্কাৰ